শিৱসাগৰত বৰ্তমানো তেল চুৰি চক্ৰ সক্ৰিয় হৈ আছে। এয়া প্ৰমাণিত কৰিলে যোৱা ৯ তাৰিখৰ এটা ঘটনাত। এই ঘটনা হৈছিলে শিৱসাগৰ সিংহদুৱাৰত এখন এই ডাম্পাৰখন যিখন ডাম্পাৰ দেখিছে, এই ডাম্পাৰত এটা তেল চুৰি চক্ৰই আপোনাৰ এটা চেম্বাৰ নিৰ্মাণ কৰি আছিলে। চেম্বাৰত চোৰাং তেল সৰবৰাহ কৰিবৰ বাবে চেম্বাৰ নিৰ্মাণ কৰি দুজন কৰ্মচাৰী তাত আপোনাৰ ঝালাই কৰি থকা অৱস্থাত এটা বিস্ফোৰণৰ পিছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে। আৰু যিখন এই ডাম্পাৰ দেখিছে, এখন ডাম্পাৰ আপোনাৰ ইয়াত আৰক্ষীয়ে জব্দ কৰিলে, কিন্তু এনেকুৱা আৰু 5খন ডাম্পাৰ এতিয়াও আপোনাৰ সক্ৰিয়ভাৱে চলি আছে, আপোনাৰ যি তেল চুৰি কৰি আহিছে তেওঁলোকে। আৰু যোৱা কিছুদিনৰ পূৰ্বে নতুনকৈ জেলিল আৰু আবুল নামৰ যি আপোনাৰ তেল চুৰি চক্ৰ আপোনাৰ মাষ্টাৰ মাইণ্ড আছে, সেই মাষ্টাৰ মাইণ্ড দুজনে আপোনাৰ নতুনকৈ আপোনাৰ 2খন ডাম্পাৰ ক্ৰয় কৰিছিলে আৰু তেল সৰবৰাহ কৰিবৰ বাবে। আপোনাৰ এইখন যিখন ডাম্পাৰ জব্দ কৰিলে, এইখন হ'ল AH06BC3425। এই অকল এখন ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হৈছে, কিন্তু আৰু এই জেলিল আৰু আবুলৰ আপোনাৰ যি ডাম্পাৰ আছে, এখন ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হৈছে, কিন্তু বাকী যি 5খন ডাম্পাৰ আপোনাৰ তেওঁলোকে তেল চুৰি চক্ৰৰ লগত তেল ব্যৱসায়ৰ লগত জড়িত আছে, সেই বৰ্তমান সেইখন ৰাস্তাত চলি আছে, কিন্তু এতিয়ালৈকে জব্দ কৰিবলৈ সক্ষম হোৱা নাই। আৰু আমাৰ লগত আপোনাৰ জাতীয় সংগ্ৰামী সেনাৰ ৰিদীপ ডেকা আছে। ৰিদীপ ডেকা, কি ক'ব? দুৰ্ভাগ্যজনক এটা বিষয়, 7টা দিন অতিক্ৰম কৰিলে অসম আৰক্ষীৰ যি স্মাৰ্টগিৰি, সেই স্মাৰ্টগিৰি আচলতে জেপৰ ভিতৰত সোমাই থাকিল নেকি, আমি প্ৰশ্ন কৰিব বিচাৰিছো। ইতিমধ্যে বিভিন্ন ধৰণৰ আচলতে কথা বতৰা ওলাই আহিছে। তাৰ পাছতো বিভিন্ন ধৰণৰ বাতৰি পৰিৱেশন কৰাৰ পাছতো আচলতে শিৱসাগৰ আৰক্ষী সাংঘাতিক ধৰণেৰে ব্যৰ্থ হৈছে। এটা কথা চাওক, যিটো সময়ত আমি কৈ আছো যে সাধাৰণ মানুহে ৰাজপথলৈ যেতিয়া ওলাই আহে সাধাৰণ মানুহৰ দুখ দুৰ্দশাৰ কাৰণে, তাৰপিছত সাধাৰণ মানুহক আচলতে ঘৰৰ পৰা উঠাই অনাৰো আচলতে নজিৰ আছে। তাৰ পাছতো এনেকুৱা কাম কাজৰ লগত দীৰ্ঘদিনৰ পৰা জড়িত থকা এই কুখ্যাত ব্যক্তি কেইগৰাকীক আচলতে শিৱসাগৰ আৰক্ষী বা জয়সাগৰ আৰক্ষী আজি কুপতি ধৰিব নোৱাৰাটো নিশ্চিতভাৱে সন্দেহৰ আৱৰ্তত নহয়। গতিকে আমি এই ক্ষেত্ৰত শিৱসাগৰৰ যিগৰাকী আপোনাৰ জিলা পৰ্যায়ৰ ব্যক্তি আছে, তেখেতক আমি অনুৰোধ জনাইছো যে যিগৰাকী আৰক্ষী আয়ুক্ত আছে তেখেতক আমি অনুৰোধ জনাইছো যে তেখেতে শিৱসাগৰৰ এই কাৰবাৰৰ লগত যিসকল ব্যক্তি জড়িত হৈছে তেওঁলোকক ধৰাৰ ব্যৱস্থা কৰক। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰিছো। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপত শিৱসাগৰ আৰক্ষী কাৰা নিৰ্দেশনা প্ৰদান কৰি এই কাৰবাৰৰ লগত যিসকল বিষয়া কৰ্মচাৰী বা যিসকল মানুহ জড়িত হৈ আছে, যিসকল ৰাজনৈতিক কথা বতৰা ওলাইছে, আকাশে বতাহে যিবোৰ কথা বতৰা ওলাইছে, তেওঁলোকক ধৰি অসমৰ পৰা এই কাৰবাৰবোৰৰ লগত জড়িত বিষয়াসকলক ধৰি আইনগতভাৱে শাস্তি দিয়াৰ ব্যৱস্থা কৰিবলৈ আমি জাতীয় সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা আহ্বান জনাইছো। ধন্যবাদ জনাইছো। আৰু এটা কথা ক'ব লাগিব, এসপ্তাহ উকলি যোৱাৰ পাছতো আজিলৈকে আৰক্ষী সফল নহলে আবুল আৰু জেলিলক আটক কৰিবলৈ। আৰু এটা কথা উল্লেখ কৰিব লাগিব, ৰেবুল আলী যি আপোনাৰ মেনেজাৰ, আবুল আৰু জেলিলৰ যি মেনেজাৰ ৰেবুল আলীও পলাতক হৈ আছে, কিন্তু কাকো এতিয়ালৈকে আৰক্ষীয়ে আপোনাৰ আটক কৰিবলৈ সক্ষম হোৱা নাই। আৰু এটা কথা ইয়াত উল্লেখ কৰিব লাগিব যে কোনোবা এটা বিশেষ ৰাজনৈতিক দলৰ আপোনাৰ কাৰোবাৰ আশীৰ্বাদ আছে বুলি আপোনাৰ স্পষ্ট হৈ পৰিছে বৰ্তমানলৈকে। আৰু ইয়াত যিজন আপোনাৰ নেতাৰ লগত আপোনাৰ আশীৰ্বাদ হচ্ছে, সেই নেতাই আপোনাৰ তেল চুৰি চক্ৰৰ লগত জড়িত হৈ আছে। পুনৰবাৰ মই গাড়ীখন দেখাবলৈ অনুৰোধ জনাম। এইখন আপোনাৰ মই পুনৰ কৈছো, এখন গাড়ী মাত্ৰ জব্দ কৰিছে আৰক্ষীয়ে, কিন্তু আৰক্ষীয়ে আৰু বাকী যি 5খন গাড়ী আছে, 5খন গাড়ী এখন গাড়ীও জব্দ কৰিবলৈ সক্ষম হোৱা নাই। নতুনকৈ 2খন গাড়ী ক্ৰয় কৰিছে, সেই গাড়ীও জব্দ কৰিবলৈ সক্ষম হোৱা নাই। এটা স্থানত মাত্ৰ আপোনাৰ জব্দ কৰিছে, কিন্তু বাকী আপোনাৰ তেল চুৰি আপোনাৰ যি ষ্টক কৰে, সেই ষ্টক কৰে আপোনাৰ আৰু বাকী কেইবাটাও তেনেকুৱা জেগা আছে, সেইখিনি ঠাই আপোনাৰ তেওঁলোকে জব্দ কৰা নাই আৰক্ষীয়ে। এই কথা এতিয়া উল্লেখ কৰিব লাগিব যে আৰক্ষী প্ৰশাসনৰ ব্যৰ্থতা আপোনাৰ পোহৰলৈ আহিছে। অনাগত দিনত লক্ষণীয় হ'ব মুখ্যমন্ত্ৰী মহোদয় আৰু প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে এই আবুল আলী আৰু জেলিল আলীৰ ওপৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।